নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 16 জুলাই লাখপতি বাইদেউ ধন লাভ কৰা নাই নেকি আপুনি চিন্তাৰ কাৰণ নাই বিধানসভাত ঘোষণা কৰা হল ধন বিতৰণ তাৰিখ পুনৰ 10,000 টকাৰ চেক লাভ কৰিব ৰাজ্যৰ মহিলাসকল লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে বিধানসভাত অৰুণোদয় আঁচনিৰ টকা পাবলৈ 31 জুলাইৰ পূৰ্বে কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম নহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায় আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি নতুন বাজেটত চৰকাৰী ঘৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে বৃহৎ সকাহ 1 আগষ্টৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন নহ'লে ৰেচনৰ সামগ্ৰী নাপাব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিত ধন লাভ নকৰা মহিলাসকলৰ বাবে সুখবৰ লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰে কৰিলে বৃহৎ ঘোষণা অতি সোনকালে বাকী থকা হিতাধিকাৰী একাউণ্টলৈ যাব আঁচনি ধনৰাশি আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছেনে যদি আপুনি 10,000 টকাৰ চেক পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়গত প্ৰতিজন মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধনৰাশি আপোনাৰ সমষ্টিত আপুনি 10,000 টকাৰ চেক পোৱা নাই নেকি আপোনাৰ সমষ্টিৰ নাম কি আপুনি কমেণ্ট কৰক চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰি আনিলে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ এতিয়া ৰাজ্যৰ মহিলাসকলৰ মুখত হাঁহি বিৰিঙিছে থিং ৰূপহীহাট আৰু চামগুৰিত অহা 21 আৰু 22 তাৰিখে প্ৰদান কৰা হ'ব 10,000 কোটি টকাৰ চেক আপোনাৰ সমষ্টিৰ নাম কি আপুনি কমেণ্ট কৰি জনাই দিয়ক যদি এইকেইটা সমষ্টিৰ পৰা কোনে ভিডিঅ' চাই আছে কমেণ্ট কৰিব আপোনাৰ বাবে ভাল খবৰ 21 আৰু 22 তাৰিখত আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক প্ৰদান কৰা হ'ব আৰু বাকী সমষ্টিৰ নাম কি আপোনাৰ সমষ্টিত যদি আপুনি 10,000 টকাৰ চেক পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকাৰ চেক বিতৰণ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিলে চৰকাৰৰ ফালৰ পৰা লাখপতি বাইদেউ আঁচনি ধন লাভ নকৰা মহিলাসকলৰ বাবে পুনৰ সুখবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব বহু বিবাহ বন্ধ কৰক লৈ একশ্যন মোডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিত কোনো ধৰণৰ বহু বিবাহ বা একাধিক বিবাহ সহ্য কৰা নহ'ব এই কুপ্ৰথাক নিৰ্মূল কৰাৰ বাবে অধিক কঠোৰ কৰি তোলা হ'ব অভিযান বহু বিবাহত অভিযুক্ত হ'লে বঞ্চিত হ'ব চৰকাৰী আঁচনি আৰু সা সুবিধাৰ পৰা যদি আপোনাৰ ঘৰত বহু বিবাহ কোনোৱে কৰিছে বা আপুনি ভাবিছে কৰিব তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব যদি আপোনাৰ ঘৰত কোনোৱে কৰিছে তেনে ক্ষেত্ৰত যিকেইটা চৰকাৰী আঁচনি পাইছে সকলো আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব ৰেচনৰ সা সুবিধা নাপাব বহু বিবাহত জড়িত ব্যক্তিয়ে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডক কৰ্তন কৰা হ'ব কেৱল এই নহয় বহু বিবাহক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৰিলে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা ৰেচনৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে লাখ লাখ হিতাধিকাৰী চিন্তা কৰাৰ প্ৰয়োজন নাই পুনৰ হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি এইবাৰ আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰু নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনিৰ ধনৰাশি কি নতুন নিয়ম সলনি হৈছে অৰুণোদয় আঁচনিৰ টকা পাবলৈ আগষ্ট মাহৰ পৰা পাব বৃদ্ধ পেঞ্চন আঁচনিৰ ধনৰাশি বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ বেংক একাউণ্টত দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাব একাউণ্টত শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা আপোনালোকৰ বেংক একাউণ্টত ৰিলিজ কৰা হ'ব মুঠতে 1 আগষ্টত অসমৰ প্ৰতিগৰাকী মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত টকা সোমাব আৰু কোনে টকা পাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেনে ক্ষেত্ৰত 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব নহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায় যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ দিছে সেইসকল হিতাধিকাৰীয়ে চেক কৰক আপোনাৰ ষ্টেটাছ আপোনাৰ লিংক হৈছে নে নাই যদি লিংক হোৱা নাই অতি শীঘ্ৰে পুনৰ আপুনি ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব 31 তাৰিখৰ পূৰ্বে আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচনৰ বিতৰণ যদি
যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আগষ্ট মাহৰ পৰা যিকেইটা সামগ্ৰী বন্ধ হৈছিলে পুনৰ একেৰাহে লাভ কৰি থাকিব। আগতে 100 টকা দিব লাগিছিল, এতিয়া 1 টকাও দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আগষ্টৰ পৰাই ৰেচনৰ হিতাধিকাৰী লাভ কৰিব দালি, চেনি আৰু নিমখ। কথা ৰাখিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। বাজেটত গ্ৰহণ কৰা হৈছে ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু মাত্ৰ কেইবাটা দিন বাকী আছে, তাৰ পিছতে প্ৰতিগৰাকী হিতাধিকাৰী ৰেচনৰ সামগ্ৰীসমূহ পাই থাকিব। অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিছে সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি বাৰী কাম কাজক লৈ বাজেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আহি আছে মিছন বসুন্ধৰা 4.0। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক মাটি বাৰীৰ নথি পত্ৰ, মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব নিমিষতে। মিছন বসুন্ধৰা 4.0 চৰ অঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব। মাটি বাৰী কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আহি আছে মিছন বসুন্ধৰা 4.0। মিছন বসুন্ধৰাৰ জৰিয়তে আপুনি মাটি বাৰীৰ সকলোখিনি কাম কাজ কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া। ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই বছৰে শেষ পোৱালৈ ছাত্ৰীসকলে পাব স্কুটি। এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰাৰ প্ৰক্ৰিয়া। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়াৱহ মূল্যবৃদ্ধিৰ কবলত ৰাজ্যবাসী। যোৱা 10 বছৰত মূল্যবৃদ্ধিয়ে সতাইছে মাথমাৰ। বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছলৈকে বাঢ়িছে মূল্য। সদনত তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী কৌশিক ৰায়ে। 2016লৈকে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল প্ৰায় 59.36 টকা আৰু এতিয়া পেট্ৰলৰ দাম হ'লগৈ 105 টকা। ডিজেলৰ দাম পূৰ্বত আছিল 45 টকা আৰু এতিয়া হ'লগৈ 97 টকা। কেৱল এয়াই নহয়, ৰন্ধন গেছৰ দাম পূৰ্বতে আছিল 718 টকা আৰু এতিয়া হ'লগৈ 991 টকা। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল 1,317 টকা আৰু এতিয়া হ'লগৈ 3,173 টকা। খাদ্য সামগ্ৰীৰ মূল্য 152 টকা পৰ্যন্ত বৃদ্ধি পালে 10 বছৰত। আৰু চাউল, আঠা, মচুৰ দাইল, মগু দাইল, চেনি, আলু, পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে। মিঠাতেল, সৰিয়হ তেল, দাইলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীলৈকে বৃদ্ধি পাইছে মূল্য। যোৱা 10 বছৰত মূল্যবৃদ্ধি সদাইছে মাথমাৰ। বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য। হয়, যোৱা 10 বছৰত আচলতে কিমান মূল্যবৃদ্ধি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। আপোনাৰ সমষ্টিত আপুনি এতিয়াও ৰেচন কাৰ্ড পোৱা নাই নেকি? বা আপোনাৰ সমষ্টিত জনসাধাৰণে ৰেচন কাৰ্ড পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে কেইবাটাও ভাল খবৰ আহি পৰিছে। এটা সমষ্টিত লাখ লাখ লোক আছে। লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ডৰ সুবিধা। সমষ্টিত মানুহ আছে লাখ লাখ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000। কেৱল ইয়াই নহয়, ইয়াক লৈ চৰকাৰৰ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক। ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে। ৰেচন কাৰ্ডক লৈ গজি উঠিছে বিধায়ক আব্দুছ ছবাহান আলী চৰকাৰে। বিধানসভাত চৰকাৰক জবাবদিহি কৰিলে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। আপোনাৰ সমষ্টিত আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, 1 আগষ্টৰ পৰা পুনৰ লাখ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে। আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? তেন্তে আপোনাৰ বাবে বেয়া খবৰ। আকৌ বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ মূল্য। 12% পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। জিঅ' আৰু এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব ৰিচাৰ্জ প্লেন। আগন্তুক 3 পৰা 4 মাহৰ ভিতৰতে নতুন ৰিচাৰ্জ প্লেন ঘোষণা কৰাৰ সম্ভাৱনা। 299 টকাৰ ৰিচাৰ্জ হ'বগৈ 344 টকাৰ পৰা 379 টকা পৰ্যন্ত। 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে গধুৰ বিনিয়োগ কৰিব টেলিকম কোম্পানীয়ে। দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে। আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। লগতে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাব। পুনৰ মোবাইল
মোবাইল ৰিচাৰ্জ বৃদ্ধি হ'ব লাগেনে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশের বিৰুদ্ধে উচ্ছেদ অভিযান চলাই যাওক উচ্ছেদ অভিযান চলাত আমার কোনো অসুবিধা নাই কিন্তু থলুৱা লোকক উচ্ছেদ নকৰিব মৌলানা বদৰুদ্দিন আজমলে কৰিলে বৃহৎ ঘোষণা সদনত থলুৱাক উচ্ছেদ কৰিলে আমাৰ অসুবিধা আছে থলুৱা লোকৰ বিৰুদ্ধে উচ্ছেদ চলালে আমি বিৰোধ কৰিমে কোনো বাংলাদেশের পক্ষত আমি নহয় আমি কেৱল থলুৱা খিলঞ্জীয়াৰ পক্ষতহে বাংলাদেশে আছে উচ্ছেদ কৰি যাওক আমাৰ কোনো আপত্তি নাই কিন্তু পুষ্পকৰ নামত স্বদেশী খেদিলে নহব মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে হয় মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদ অভিযানক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিতমান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'